আহোমসকলৰ জনজাতিকৰণৰ দাবীৰে আজি দেখিব পোৱা গৈছে অসম বিধানসভাৰ যি নতুন গেট আৰু সেই গেটৰ সন্মুখত সাব্যস্ত কৰিছে প্ৰতিবাদ দেখিব পোৱা গৈছে কেইবা শতাধিক এই মুহূৰ্তত টাই আহোম সদৌ অসম টাই অসমৰ আন্দোলনৰ যিসকল নেতৃত্ব সেইসকল আহি উপস্থিত হৈছেহি আৰু তেখেতসকলে এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতি বছৰে চৰকাৰখনে বঞ্চনা কৰি আহিছে আৰু তাৰ দাবী আজি কাৰ্যসূচী গ্ৰহণ কৰিছে পোনে পোনে আহিছে যে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে আজি আপোনালোকে হয় নিশ্চিতভাৱে কাৰণ আমি বাৰম্বাৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি আমি প্ৰতিবাদ জনাই আহিছো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি আমি দাবী জনাই আহিছো কিন্তু এই চৰকাৰখনে এই যিখন ডাবল ইঞ্জিনৰ চৰকাৰ এই চৰকাৰখনে আজি পৰ্যন্ত আহোম জনগোষ্ঠীৰ যিটো দাবী এই দাবীটোক লৈ তেওঁলোকে কিন্তু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই গতিকে আহোম জনগোষ্ঠীৰ ৰাইজে এবাৰ চৰম হুঁচৰি প্ৰদান কৰিছো যদি 2026 চনৰ নিৰ্বাচনৰ প্ৰাক্ষণত যদি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে আহোম জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা দিয়াৰ তেওঁলোকে যদি ব্যৱস্থা নকৰে তেতিয়াহ'লে এটা কথা নিশ্চিত যে আহোম জনগোষ্ঠীৰ ৰাইজে 2026 চনৰ বিধানসভা নিৰ্বাচনত কিন্তু এই চৰকাৰখন উপৰাই দিবলৈ যিকোনো পন্থা হাতত ল'বলৈ আমি প্ৰস্তুত আছো বাৰ বাৰ প্ৰতিবাদ কৰিছে কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে দিছপুৰত ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কিন্তু সেই চৰকাৰখনে আজি পৰ্যন্ত যিসকলৰ দাবী জনজাতিকৰণৰ দাবী সেয়া কোনো ধৰণৰ গ্ৰহণ কৰা নাই আৰু যাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰিছে বাৰ বাৰ প্ৰতিবাদ কৰিছে আপোনালোকে তাৰ পিছত দেখিব পোৱা গৈছে টাই আহোম ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰা প্ৰতিবাদ কৰি আহিছো দিল্লীত প্ৰতিবাদ কৰিছো দিছপুৰত প্ৰতিবাদ কৰিছো গাঁৱে গাঁৱে প্ৰতিবাদ কৰিছো জিলাই জিলা প্ৰতিবাদ কৰিছো শান্তিপ্ৰিয় প্ৰতিবাদ কৰি আহিছো কিন্তু প্ৰতিবাদৰ ভাষা এই চৰকাৰখনে বুজা নাই শান্তিপ্ৰিয় প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই কাৰণে আজি আমি টাই আহোম ছাত্ৰ সন্থাই প্ৰমাণ কৰিবলৈ আহিছো যে অশান্তিপূৰ্ণ প্ৰতিবাদো আমি টাই আহোম ছাত্ৰ সন্থাই কৰিব পাৰো তাৰে নিদৰ্শন আজি অধৰ লংঘ প্ৰতিবাদ কৰি বিধানসভাৰ গেটৰ সন্মুখত প্ৰতিবাদ কৰিছো 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি জনজাতি নিদিয়ে বিজেপি চৰকাৰক আমি কৈছো প্ৰতিবাদ বিধানসভাৰ গেটৰ সন্মুখত নহ'ব বিধানসভাৰ ভিতৰত প্ৰতিবাদ হ'ব অধ্যক্ষৰ আসনখন ঘেৰাও কৰি প্ৰতিবাদ কৰা হ'ব আৰু আহোম জনগোষ্ঠী লোকক বিজেপি বিৰোধী স্থিতি ল'বৰ কাৰণে বাধ্য কৰা হ'ব গতিকে 26টো আমি লাষ্ট সীমা প্ৰদান কৰিছো জনজাতি মৰ্যাদা হয় প্ৰদান কৰক অন্যথা আপোনালোকে আহোম জনগোষ্ঠী ভোট আদায় কৰাৰ পৰা কথাটো চিন্তা কৰাটো পৰিহাৰ কৰক এয়া হৈছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এয়া প্ৰতিবাদকাৰীৰ দাবী আৰু আমি দেখুৱাইছো প্ৰতিবাদী কাৰ্যসূচীত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আটাচু জিন্দাবাদ আৰু এইদৰে আচলতে তেখেতসকলে খালী দেশৰে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এয়া দেখিবলৈ পাইছো যে এইদৰে আচলতে পূৰ্বে বহুবাৰ দিছপুৰৰ সমীপৰ পৰা তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছিলে এই স্থান তেখেতসকলে লাভ কৰা নাছিলে বা এই স্থানত উপস্থিত হোৱা নাছিলে কিন্তু আজি দেখিবলৈ পোৱা গৈছে দিছপুৰৰ সন্মুখলৈকে অৰ্থাৎ অসম বিধানসভাৰ চৌহদৰ মূল গেট এই গেটৰ সন্মুখলৈকে এইদৰে ওলাই আহিছে আৰু তাৰ পৰা তেখেতসকলে দিছপুৰৰ বৰঘৰীয়াক জনাই দিব বিচাৰিছে যে তেখেতসকলে দীৰ্ঘদিন এটি কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলে জনজাতিকৰণৰ দাবী সেয়া ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে তেখেতক কাৰ্যকৰী কৰিব লাগে আৰু যদি নকৰে তেতিয়াহ'লে তেখেতসকলে আগন্তুক আহি থকা যি বিধানসভাৰ নিৰ্বাচন সেই নিৰ্বাচনত তেখেতসকলে বুজাই দিব আৰু তাৰ লক্ষ্যৰে দেখিবলৈ পোৱা এইদৰে কাৰ্যসূচী আৰক্ষীয়ে এই মুহূৰ্তত যিহেতুকে দেখিব পোৱা গৈছে আৰক্ষীয়ে চেষ্টা চলাইছিলে প্ৰথম অৱস্থাৰ পৰা প্ৰতিবাদকাৰী ছত্ৰভংগ দিয়াবলৈ কিন্তু আৰক্ষীয়ে সফল হোৱা নাছিল দেখিবলৈ পোৱা নগ'ল আৰক্ষীয়ে প্ৰথমৰ পৰা কিন্তু আৰক্ষী ভূ নোপোৱাকৈয়ে এইদৰে দেখিব পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী আৰক্ষীয়ে ভূকে নাপালে যে আপোনালোকে দিছপুৰ আহি উপস্থিত হৈ গ'ল কি কৈছে আৰক্ষীয়ে ভূকে নাপালে যে সেই ধৰণে আপোনালোকে পৰিকল্পনা আছে আজি দিছপুৰৰ সমীপলৈকে আহি গ'ল প্ৰথম কথা হ'ল কি আহোম জনগোষ্ঠীৰ জনজাতিকৰণ দাবী প্ৰাপ্য অধিকাৰ প্ৰাপ্য দাবী আমাৰ গতিকে আমাক জনজাতিকৰণৰ চাবিত ইলেকশ্যনৰ আগত আগমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰক অন্যথা এনেধৰণৰ কাৰ্যসূচীতকৈ আৰু ভয়াৱহ কাৰ্যসূচী হ'ব তাৰ কাৰণে আহোম জনগোষ্ঠীৰ ৰাইজ 40 লাখ জনগোষ্ঠীৰ ৰাইজ কিন্তু জাগ্ৰত হ'ব তাৰ কাৰণে জগৰীয়া কিন্তু কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ